নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰথম সংবাদ ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু প্ৰথম সংবাদত আৰম্ভণিতে এটা ব্ৰেকিং নিউজ উদ্বেগজনক খবৰ 24 ঘণ্টাৰ ভিতৰত ৰাজ্যত পুনৰ 10 গৰাকী কোভিড ৰোগীৰ মৃত্যু কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ডিব্ৰুগড়ৰ সুভাষ ঘোষ গোলাঘাটৰ মহম্মদ ফিৰোজ হুছেইন নগাঁৱৰ ফজলউদ্দিন আহমেদ গুৱাহাটীৰ মুনৱাৰা বেগম আৰু সিদ্ধেশ্বৰ ৰায় কৰিমগঞ্জৰ কল্যাণব্ৰত চৌধুৰী ৰঞ্জনা ভট্টাচাৰ্য কাছাৰৰ বিমলেন্দু চক্ৰৱৰ্তী শীতাংশু চন্দা হাইলাকান্দিৰ বিমলানন্দ ৰায় ৰাজ্যত ইয়াকেলৈ 213 গৰাকীলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা এটাৰ পিছত আন্তঃ অভিলেখ মৃত্যুৰ ক্ষেত্ৰত ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈ এটা দিনত একেলগে 10 গৰাকী কোভিড ৰোগীৰ মৃত্যু কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ডিব্ৰুগড়ৰ সুভাষ ঘোষ বয়স 42 গোলাঘাটৰ মহম্মদ ফিৰোজ হুছেইন বয়স 57 নগাঁৱৰ ফজলউদ্দিন আহমেদ বয়স 73 গুৱাহাটীৰ মুনৱাৰা বেগম বয়স 40 গুৱাহাটীৰ সিদ্ধেশ্বৰ ৰায় বয়স 88 কৰিমগঞ্জৰ কল্যাণব্ৰত চৌধুৰী বয়স 50 ৰঞ্জনা ভট্টাচাৰ্য বয়স 51 কাছাৰৰ বিমলেন্দু চক্ৰৱৰ্তী বয়স 84 শীতাংশু চন্দা বয়স 78 লগতে হাইলাকান্দিৰ বিমলানন্দ ৰায় বয়স 64 ইয়াকে লৈ ৰাজ্যত 213 গৰাকীলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা আৰু ফলে মৃত্যুৰ ধাৰাবাহিকতা আৰু আনফালে গণসংক্ৰমণৰ ধাৰাবাহিকতা অব্যাহত আছে ৰাজ্যত কৰোনা ভাইৰাছৰ আক্ৰান্ত হৈছে শেহতীয়াকৈ 2116 গৰাকী লোক ইয়াকে লৈ 84317 জনলৈ বৃদ্ধি পালে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 40389টা টেষ্টৰ ভিতৰত 2116 জন পজিটিভ চিনাক্ত কৰা হয় 2116 জনৰ ভিতৰত কামৰূপ মহানগৰত 311 জন কাছাৰত 190 জন ডিব্ৰুগড়ত 174 জন আৰু যোৰহাটত চিনাক্ত কৰা হৈছে 125 জন ব্যক্তি 58294 গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে বৰ্তমানে চিকিৎসাধীন হৈ আছে 25807 গৰাকী লোক ইপিনে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত প্ৰাণ হেৰুৱাইছে 213 গৰাকী লোকে কৰোনা আপডেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰিছে এই খবৰ বাক্সাৰ চৰাইমাৰীত থকা 24 IRBNৰ এগৰাকী ASIক গ্ৰেপ্তাৰ কৰা হয় বাক্সা আৰক্ষীৰ জালত ASI পবিত্ৰ মেছ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰিয়ালক হত্যাৰ ভাবুকি দিছিল আৰক্ষী বিষয়াজনে এটা ভাইৰেল ভিডিঅ'ৰ আধাৰত ASI গৰাকীক গ্ৰেপ্তাৰ কৰা হয় সম্প্ৰতি মুছলপুৰ আৰক্ষীৰ জিম্মাত আছে ধৃত ASI গৰাকী বাক্সাৰ চৰাইমাৰীত থকা 24 IRBNৰ এগৰাকী ASIক গ্ৰেপ্তাৰ কৰা হয় বাক্সা আৰক্ষীৰ জালত পৰিছে ASI পবিত্ৰ মেছ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালক হত্যাৰ ভাবুকি দিছিল এই আৰক্ষী বিষয়াগৰাকীয়ে এটা ভাইৰেল ভিডিঅ'ৰ আধাৰত ASI গৰাকীক গ্ৰেপ্তাৰ কৰা হয় সম্প্ৰতি মুছলপুৰ আৰক্ষীৰ জিম্মাত আছে ধৃত ASI গৰাকী এক্সক্লুসিভ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছো এই গৰাকী আৰক্ষী বিষয়াই স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল এটা ভিডিঅ' ভাইৰেল হৈ পৰিছিল আৰু সেই ভিডিঅ'ৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ASI গৰাকীক বৰ্তমান মুছলপুৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে ধৃত ASI গৰাকীক 24 APR का ASI पवित्र कोच जो है ऑनरेबल हेल्थ मिनिस्टर को कुछ खराब भाषा में बोल रहे थे तो वो वीडियो क्लिप मिलने के बाद में हमने उसमें प्रिलिमिनरी इन्वेस्टिगेशन की और प्राइमा फेशिया उसमें कुछ फैक्ट मिलने की वजह से हमने ASI पवित्र कोच इनको एप्रीहेंड किया है और अभी अगला इन्वेस्टिगेशन हमारा चल रहा है हमने ऑलरेडी केस रजिस्टर किया हुआ है अब आगे जाके कि इसमें वीडियो में कौन कौन था और वो वीडियो किसने निकाला था कब का था उसके पीछे का कॉन्टेक्स्ट क्या है ये हम इन्वेस्टिगेशन में पता कर रहे हैं হুজাই ৰেল ষ্টেচনত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড হাত বান্ধি এজনক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি হানি খুচি হত্যা গুৰুতৰভাৱে আহত অৱস্থাত আন এজনক উদ্ধাৰ কৰা হয় আহত যুৱকজন উত্তৰ বৰবিলৰ বিজয় মজুমদাৰ মৃত যুৱকজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই ৰেল বিভাগৰ কামত শ্ৰমিক ৰূপে নিয়োজিত আছিল আহত যুৱকজন 8-9 জনীয়া দুৰ্বৃত্তৰ এটা দলে কৰিছিল আক্ৰমণ হুজাই ৰেল ষ্টেচনত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড হাত বান্ধি এজনক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি হানি খুচি হত্যা কৰা হয় গুৰুতৰভাৱে আহত অৱস্থাত আন এজনক উদ্ধাৰ কৰা হয় আহত যুৱকজন উত্তৰ বৰবিলৰ বিজয় মজুমদাৰ আনহাতে মৃত যুৱকজনৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা হোৱা নাই ৰেল বিভাগৰ কামত শ্ৰমিক ৰূপে নিয়োজিত আছিল আহত যুৱকজন জানিব পৰা অনুসৰি 8-9 জনীয়া দুৰ্বৃত্তৰ এটা দলে কৰিছিল এই নৃশংস আক্ৰমণ
মোদী কেবিনেটে অনুমোদন জনালে ৰাষ্ট্ৰীয় নিয়োগ এজেন্সিক এতিয়াৰে পৰা পৃথকে পৃথকে পৰীক্ষা নহয় এটা সৰ্বভাৰতীয় পৰীক্ষাৰ জৰিয়তে হ'ব বিভিন্ন বিভাগৰ খালী পদ পূৰণ কৰা হ'ব মাত্ৰ এটা পৰীক্ষাৰেই মঙলবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ প্ৰস্তাৱিত ৰাষ্ট্ৰীয় নিয়োগ এজেন্সি গঠনত অনুমোদন জনোৱা হয় পিছত সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেড়কাৰে জনায় যে কেবিনেটে এইবাৰ দেশৰ চাকৰি প্ৰাৰ্থী নিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিয়োগ এজেন্সি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ জৰিয়তে আগতকৈ সহজে চাকৰিত ভৰ্তি হ'ব পাৰিব প্ৰাৰ্থীসকল এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ মোদী কেবিনেটে অনুমোদন জনালে ৰাষ্ট্ৰীয় নিয়োগ এজেন্সিক এতিয়াৰে পৰা পৃথকে পৃথকে পৰীক্ষা নহয় এটা সৰ্বভাৰতীয় পৰীক্ষাৰ জৰিয়তে হ'ব বিভিন্ন বিভাগৰ খালী পদ পূৰণ মঙলবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত প্ৰস্তাৱিত ৰাষ্ট্ৰীয় নিয়োগ এজেন্সি গঠনত অনুমোদন জনোৱা হয় আৰু পিছত সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেড়কাৰে তেওঁ জনায় যে দেশৰ চাকৰি প্ৰাৰ্থী নিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিয়োগ এজেন্সি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ইয়াৰ জৰিয়তে আগতকৈ সহজে চাকৰিত ভৰ্তি হ'ব পাৰিব প্ৰাৰ্থীসকল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে অসুস্থ গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে অৰ্ধেন্দু কুমাৰ দেক ডাউনটাউন হাস্পতালত ভৰ্তি কৰা হয় প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীক পুনৰ জনাইছো প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে অসুস্থ উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ডাউনটাউন হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ আছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকী কিন্তু কি কাৰণত অসুস্থ হৈ পৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী সেয়া এতিয়াও জানিব পৰা হোৱা নাই কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱস্থা অস্থিৰ হৈ পৰা তেওঁক ডাউনটাউন হাস্পতাললৈ প্ৰেৰণ কৰা হয় উন্নত চিকিৎসাৰ বাবে সম্প্ৰতি ডাউনটাউন হাস্পতালত চিকিৎসাধীন হৈ আছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে গোলাঘাটত 7জনীয়া ডকাইতৰ দল গ্ৰেপ্তাৰ এগৰাকী ব্যৱসায়িক লুটপাট চলাইছিল এই 7 ডকাইতৰ দলে এতিয়া পলাতক ডকাইতি কাণ্ডত জড়িত আন এজন 16 আগষ্টত চিনেমাৰ কাইডেৰে সংঘটিত হৈছিল এক ডকাইতি কাণ্ড ইশা খান নামৰ ব্যৱসায়ীজনৰ পৰা লুটিছিল 3,75,000 টকা ইশা খানক 8জনীয়া ডকাইতৰ দলটোৱে মাৰণাস্ত্ৰ দেখুৱাই প্ৰাণৰ ভাবুকি প্ৰদান কৰি লুটি নিছিল বৃহৎ পৰিমাণৰ ধনখিনি আৰক্ষীৰ সফলতা গোলাঘাটত আৰক্ষীৰ জালত পৰিছে 7জনীয়া ডকাইতৰ দল এগৰাকী ব্যৱসায়িক লুটপাট চলাইছিল এই ডকাইতৰ দলটোৱে কিন্তু এতিয়াও পলাতক ডকাইতি কাণ্ডত জড়িত আন এজন 16 আগষ্টত চিনেমাৰ কাইডেৰে সংঘটিত কৰিছিল এক ডকাইতি কাণ্ড 8জনীয়া ডকাইতৰ দলে ব্যৱসায়ীজনৰ পৰা লুটি নিছিল 3,75,000 টকা তেওঁ ব্যৱসায়িক বস্তু কিনিবলৈ আহিছিল কিনিবলৈ আহোঁতে তেওঁৰ বুদ্ধি কৰি চলনা কৰি লৈ গ'লে যোগদত্তপুৰ ঘন বসতিপূৰ্ণ অঞ্চল এটা আৰু তাত গৈ পেলাই তেওঁৰ ডিঙিত ৰছী লগাই আৰু পিছপিনৰ পৰা দাহে লগাইছে আচলতে বন্দুক লগাইছে বুলি কৈছে দা লগাই পেলাই পইচা 3,70,000 লৈ গ'ল টোটেল 7জন ধৰাল তাৰ 5জন ডাইৰেক্টলি ডকাইতিটোত আছিল বাকী 3জনে টকা পইচা এইবিলাক লেনদেনত আছিল যিবিলাকে বস্তু লুকাই থোৱা এইবিলাক ডকাইতি আপোনাৰ 3,70,000 কৰিছিলে তেওঁক শেখৰ লাগে দিম বুলি কৈ আনিলোঁ আনি পেলাই পইচা লৈ ল'লোঁ সেয়ে শেখৰ দিয়া নাই পইচা লৈ লৈছোঁ আমাৰ 3,70,000 এইটো কৰিলে হ'ল এজন মোৰ লগত চিনাকি আছিলে অলপ আৰু সি একজনকৈ লৈ আহিছিলে সেইজন নাই সেইজন কৰিছে যাক লৈ আহিছিলে সি কৰিলে আৰু ইফালে এই 7জনীয়া ডকাইতক গ্ৰেপ্তাৰৰ পাছতে গোলাঘাট আৰক্ষীৰ বিৰম্বনা ধৃত ডকাইতৰ দলটোক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ সময়ত কেনা লাগিল আৰক্ষীৰ ডকাইতৰ দলটোক এম্বুলেন্সত উঠাই ঠেলিবলগীয়া হ'ল আৰক্ষীয়ে যান্ত্ৰিক বিজুতিৰ বাবে পুনৰ জনাইছো যান্ত্ৰিক বিজুতিৰ বাবে ইঞ্জিন ষ্টাৰ্ট হোৱা নাছিল এম্বুলেন্সখনৰ আৰু যাৰ ফলত তেনেদৰে আৰক্ষীয়ে ঠেলি ষ্টাৰ্ট কৰিবলগীয়া হ'ল ডকাইতৰ দলটো থকা এম্বুলেন্সখন চিনেমাৰ কাইডেৰে ডকাইতি কাণ্ড সংঘটিত কৰিছিল 8জনীয়া ডকাইতৰ দলে ইতিমধ্যে 7টা ডকাইত আৰক্ষীৰ জালত পৰিছে কিন্তু এই 7টা ডকাইতৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ক্ষেত্ৰত এনেদৰে নগুণ আগতি হ'ল আৰক্ষীৰ এম্বুলেন্স ঠেলি ষ্টাৰ্ট দিবলগীয়া হ'ল যান্ত্ৰিক বিজুতিৰ বাবে ষ্টাৰ্ট বন্ধ হৈ পৰিছিল এই এম্বুলেন্সখনৰ গোলাঘাট আৰক্ষীৰ বিৰম্বনা ডকাইতৰ দলৰ স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত এই বিৰম্বনাৰ সন্মুখীন হ'ল আৰক্ষী ডকাইতৰ দলটোক এম্বুলেন্সখনত উঠাই ঠেলিবলগীয়া হ'ল আৰক্ষীয়ে যান্ত্ৰিক বিজুতিৰ বাবে ইঞ্জিন ষ্টাৰ্ট হোৱা নাছিল এম্বুলেন্সখনৰ আৰু যাৰ ফলত তেনেদৰে আৰক্ষীয়ে ঠেলি ষ্টাৰ্ট কৰিবলগীয়া হ'ল ডকাইতৰ দলটোক কঢ়িয়াই নিয়া এই এম্বুলেন্সখন
আৰু এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ মণিপুৰ কংগ্ৰেছত ব্যাপক খহনীয়া মণিপুৰৰ 5 কংগ্ৰেছী বিধায়কৰ বিজেপিত যোগদান আৰু এজন কংগ্ৰেছী বিধায়কে পদত্যাগ কৰা বুলি জানিব পৰা হৈছে মণিপুৰ কংগ্ৰেছৰ লগত আছে মাত্ৰ 14 জন বিধায়ক দিল্লীত জ্যেষ্ঠ বিজেপি নেতা ৰাম মাধৱৰ এই গুৰুত্বপূৰ্ণ ঘোষণা পুনৰ জনাইছো মণিপুৰ কংগ্ৰেছত ব্যাপক খহনীয়া মণিপুৰৰ 5 কংগ্ৰেছী বিধায়কৰ বিজেপিত যোগদান আৰু এজন কংগ্ৰেছী বিধায়কে পদত্যাগ কৰিছে মণিপুৰ কংগ্ৰেছৰ লগত আছে মাত্ৰ 14 জন বিধায়ক দিল্লীত জ্যেষ্ঠ বিজেপি নেতা ৰাম মাধৱে ঘোষণা কৰে এই কথা আইছৰ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটলৈ তৰুণ গগৈ কিয় বিচৰা নাই মহাজোট বন্ধনত আছুক কংগ্ৰেছৰ কোৰ কমিটিৰ বৈঠকত বিজেপি বিৰোধী সকলো দল সংগঠনৰে মহাজোট বন্ধন কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে গগৈয়ে কৰা মন্তব্যৰ বিৰুদ্ধে এতিয়া আৰম্ভ হৈছে দলটোত বিসম্বাদ আছুৱে নকৰে আমাৰ তাত আপত্তি নাই এয়া আছিল মঙলবাৰৰ দৃশ্য কংগ্ৰেছৰ এই কোৰ কমিটিৰ বৈঠকত AIUDF কৃষক মুক্তি সংগ্ৰাম সমিতি CPI ML আদিৰে মহাগোট বন্ধনক লৈ লোৱা হৈছিল সিদ্ধান্ত কোৰ কমিটিৰ বৈঠকৰ পিছতেই সাংবাদিকৰে হোৱা বাৰ্তালাপত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ক'লে আছু দল নহলেও হ'ব কংগ্ৰেছক আছুৱে নকৰে আমাৰ তাত আপত্তি নাই তেওঁলোকে নিজৰভাৱে নিৰ্বাচন নামিব কৰিছে আমি তাতো আমাৰ আপত্তি নাই আমি ভালেই পাইছো প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ এই মন্তব্যৰ পিছতেই হুলস্থুল লাগিল কংগ্ৰেছৰ ভিতৰ চৰাত নিশা গুৱাহাটীৰ এক হোটেলত বহিল বহুকেইজন জ্যেষ্ঠ কংগ্ৰেছী নেতা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সাংসদ আব্দুল খালেক প্ৰদ্যুৎ বৰদলৈ ৱাজেদ আলী চৌধুৰী ভূপেন বৰাই মঙলবাৰে নিশা গগৈৰ মন্তব্যৰ বিৰুদ্ধে মিলিত হ'ল আলোচনাত ইয়াৰ পিছত বুধবাৰে পুৱাৰ ভাগতো দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাই আন এক বৈঠকত মিলিত হয় এই বৈঠকৰ পিছত ভূপেন বৰাই সদৰি কৰিলে আচলতে কোৰ কমিটিৰ বৈঠকত কি সিদ্ধান্ত লোৱা হৈছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোৰ কমিটিৰ বৈঠকত যেটো সিদ্ধান্ত হৈছিল বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত বিজেপি বিৰোধী যিমান শক্তি আছে সেয়া জাতীয়তাবাদী শিবিৰেই হওক আঞ্চলিকতাবাদী শিবিৰ হওক বিভিন্ন জাতি জনগোষ্ঠীক লৈ গঢ়ি উঠা ৰাজনৈতিক শক্তি হওক ছাত্ৰ সমাজ হওক যুৱ সমাজ হওক এটা মহাজোট গঠনৰ কাৰণে কালি আমাৰ সৰ্বসন্মত এটা সিদ্ধান্ত হৈছে আৰু তাত আমি বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত বিজেপি বিৰোধী সকলো শক্তিকে আমি আহ্বান জনাইছোঁ আছু সহ বিজেপি বিৰোধী সকলো দল সংগঠনৰে মহাজোট বন্ধনৰ সিদ্ধান্ত লোৱা হৈছিল কোৰ কমিটিৰ বৈঠকত পিছে আছু কিয় নালাগে বুলি ক'লে তৰুণ গগৈয়ে এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে গগৈ পুৰণি আৰু জ্যেষ্ঠ কংগ্ৰেছী গগৈয়ে ব্যক্তিগত মন্তব্য কৰিব পাৰে গগৈ ছাৰক আমি তেখেত আমাৰ বহুত চিনিয়ৰ লিডাৰ তেখেতে মানে 72 চনতে সাংসদ হৈছে ছাৰে ব্যক্তিগতভাৱে যিকোনো মন্তব্য ছাৰৰ নিশ্চিতভাৱে দিব পাৰে সেইটো আমি কোনেও ছাৰক মানে এই ক্ষেত্ৰত বাধা নিদিওঁ বা আমি তেখেতৰ লগত আমাৰ মতানৈক্য বুলি ক'ব নোৱাৰোঁ কিন্তু তেখেতৰ ব্যক্তিগতভাৱে এটা সিদ্ধান্ত হ'ব পাৰে পিছে এই সকলো ঘটনা পৰিঘটনাৰ পিছত বুধবাৰৰ বিয়লিলৈ পাভলতি মাৰিলে তৰুণ গগৈয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গগৈয়ে ক'লে আছুক নালাগে বুলি মই ক'ত ক'লো আমাক সকলোকে লাগে নালাগে বুলি কোৱা নাই নহয় আছুহে কৈছে নালাগে বুলি আছুহে কৈছে আমাক নালাগে বুলি আমি কোৱা নাই এইটো ভুল হেৰি কৰিছে আৰু মই আগতেও কওঁতো আছোঁ তেতিয়া আছুহে ক'লে যে আমি কংগ্ৰেছৰ লগত জড়িত আমি এতিয়াও কৈছোঁ আমাৰ দুৱাৰ খোলা আছে সেইটো মই কেতিয়াও কোৱা নাই এতিয়াও কৈছোঁ খোলা আছে কিন্তু নাহিলে আগতেও মই কৈছোঁ নাহিলে তেওঁলোকৰহে বোলো লোকচান এয়াই ৰাজনীতি যি কি নহওক মহাজোট বন্ধন বা আসন্ন বিধানসভা নিৰ্বাচনত নেতৃত্ব দিয়াক লৈ কংগ্ৰেছৰ ভিতৰ চৰাত এতিয়া ভীষণ বিসম্বাদৰ উকমুকনি উঠিছে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আৰু ইফালে তুংগত উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ। তৰুণ গগৈ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা তিৰ্যক মন্তব্যই এতিয়া ৰাজনৈতিক মহলত লাভ কৰিছে ব্যাপক চৰ্চা। তৰুণ গগৈ আৰু গগৈৰ এসময়ৰ ব্লু আইড বয় হিমন্ত বিশ্ব শৰ্মাৰ যে ৰাহি জোৰা নিমিলে সেয়া সকলোৱে জানে। সুযোগ পালে ইজনে সিজনক আক্ৰমণ কৰাটো বৰ্তমান স্বাভাৱিক কথা হৈ পৰিছে। মঙলবাৰেও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণ চলালে এসময়ৰ সতীৰ্থ তৰুণ গগৈৰ ওপৰত। ক'লে, তৰুণ গগৈ ডাঙৰীয়াৰ মনত এতিয়াও এনেকুৱা লাগি থাকে যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী। গতিকে মুখ্যমন্ত্ৰী তেওঁলোকে যদি UDFৰ লগত এলায়েন্সে কৰে, যিটো দলৰ বেছি MLA হ'ব তেওঁহে মুখ্যমন্ত্ৰী হ'ব। এবাৰ যেতিয়া ৰাজীৱ ভৱনৰ জপনাটো আজমলৰ কাৰণে খুলি যাব, তাৰ পিছত আজমলে কোনটো ৰুমত গৈ বহিব সেইটো আৰু তৰুণ গগৈ সিদ্ধান্ত ল'ব নোৱাৰে, কাৰণ তৰুণ গগৈ 90 বছৰত আছে, এইটো তেওঁ মনত ৰাখিব লাগিব নহয়। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বুধবাৰে ক'লে, বয়োজ্যেষ্ঠজনক লৈ এনে মন্তব্য কৰাটো চূড়ান্ত অশোভনীয়। এই সন্দৰ্ভত হিমন্তই ৰাজহুৱাকৈ ক্ষমা খোজক। যোৱাকালি তেখেতে এনেকৈ ৰাজহুৱাকৈ তেখেতক কোৱা কথাখিনি আমাক যথেষ্ট দুখ দিছে মনত। জ্যেষ্ঠ ব্যক্তিক এনেকৈ উপলুঙা কৰে, তেওঁৰ পৰা কি ৰাজনীতি শিকিব, কি সমাজনীতি শিকিব, এইটো মই ভাবোঁ মন্ত্ৰী মহোদয়ে ৰাজহুৱাকৈ যোৱাকালি তেখেতে কৰা এই আচৰণৰ বাবে সকলোকে ক্ষমা বিচৰা উচিত। এসময়ৰ মৰমৰ শিষ্য হিমন্তই কিয় তেওঁৰ বিৰুদ্ধে কটু তথা অশোভনীয় মন্তব্য কৰে? এই সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ক'লে, হিমন্তৰ চৰিত্ৰই তেনেকুৱা। কংগ্ৰেছত ৰাজনীতিৰ অ আ ক খ শিকাৰ পৰা ধনী হোৱালৈকে হ'ল। তাৰ পিছত ক্ষমতাৰ খকত বিজেপিলৈ গ'ল হিমন্ত। এনেকুৱা এজন মানুহ ভাৰতবৰ্ষৰ পৃথিৱীৰ ৰাজনীতিত এনেকুৱা জন্ম হোৱা মইতো দেখা নাই। ইমান লুটি বাকৰ দিয়া ক্ৰেডিট দিম, তথাপিও ঠিকেই আছে, সেইটোত মই ক্ৰেডিট দিম। ইমানখিনি কৰাৰ পিছতো ইফালে মাৰিছে জুতি, ইফালে মাৰিছে, ইফালে মাৰিছে। আগতে বিজেপিক নাই, কোনোবা দিন যে বদৰ লগত এইটোৱে চিন। সেইবিলাক মানুহক লৈ কি লাভ আছে? আকৌ থাকিব, আকৌ যাব, আকৌ আহিব। গগৈৰ দাবী, হিমন্তৰ কথাত তেওঁ গুৰুত্ব নিদিয়ে। হিমন্তক মৰম কৰিছিল যদিও এতিয়া হিমন্তৰ কথাক লৈ তেওঁ দুখ নকৰে। সেই যিয়ে মাক বাপেকক, যি মাক বাপেকে তেওঁক জন্ম দিছে বুলিয়ে কৈছোঁ, পলিটিকেল জন্ম দি ডাঙৰ দীঘল কৰি চব কৰি দিলে, চব দিলে, যাৰ কাৰণে আজি লোকদফাই আছে। সেই মাক বাপেকক জানো এৰি যোৱা নাই। সেইজন মানুহৰ তাৰ মৰেলিটি কি থাকিব? ইপিনে নিজৰ শেষৰটো কাৰ্যকালত গগৈক গাদীচ্যুত কৰি মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ বিচৰা হিমন্ত সন্দৰ্ভত বুধবাৰে গগৈয়ে ক'লে, বিজেপিয়ে হিমন্তক মুখ্যমন্ত্ৰী পাতক, মই প্ৰথমে মিঠাই খাই আশীৰ্বাদ দিম। তেওঁ যদি ইমানেই পপুলাৰ, বিজেপিয়ে তেওঁক প্ৰজেক্ট কৰিবলৈ নকৰে কেলৈ অহাবাৰকে চিফ মিনিষ্টাৰ কৰিব? মুখ্যমন্ত্ৰী হ'ব বিচাৰিছিল 12 বছৰ আগতে, 8 বছৰ হ'ল। 8-9 বছৰৰ পিছত আকৌ অহা 5 বছৰৰ এতিয়া ঠিক দেখা নাই। এতিয়া বিজেপিটো তোমাৰ নাই, মইতো হ'লে ভালে পালোঁহেঁতেন। মোৰ উন্নত নহ'ল বাৰু, ঠিক আছা, এতিয়া তুমি হৈছা, এতিয়াও মই তেওঁক আশীৰ্বাদ দিছোঁ দেই। মোক যাকে হাৱেই দিয়ে বা যিয়ে দিয়ক, মই কিন্তু তেওঁক এতিয়াও আশীৰ্বাদ দিছোঁ যে এদিন মুখ্যমন্ত্ৰী যিদিনাখনি হ'ব সেইদিনাখনি মই অলপ মিঠাই চিঠাই খাম দেই। উল্লেখযোগ্য যে মঙলবাৰে তৰুণ গগৈক ৰাম নাম লোৱাৰ সময় হোৱা বুলিও মন্তব্য কৰিছিল হিমন্তই। এই সন্দৰ্ভত গগৈয়ে ক'লে, মই নাম কীৰ্তন নকৰি যেনিবা মই ৰাজনীতি কৰি আছোঁ। আজমলৰ মই নাম লোৱা নাই, তেওঁহে বেছি গৈ আছিল। আজি তেওঁলোকে এনেকুৱা এটা প্ৰপগেণ্ডা কৰি দিছে যে তৰুণ গগৈ খালি মই আজমলৰ ওপৰত নিৰ্ভৰ কৰি ৰাজনীতি কৰিছোঁ। আজমলে ৰাজনীতি কৰাৰ বহু আগতেই মই ৰাজনীতিত থৈছোঁ। অকল আজমলৰ লগত কৰাহেঁতেন ইমান সেইটো ভয় নাখালেহেঁতেন। যেতিয়া মহাগঠবন্ধন হৈছে এইটোত বেছি ভয় খায়। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত নতুনকৈ যিমানেই দল নোখোলক কিয় বিজেপিৰ হাতত পৰাস্ত হ'বই। মৰিগাঁৱত এই মন্তব্য ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ। কংগ্ৰেছ AIUDFৰ মিত্ৰতা সন্দৰ্ভত পীযুষ হাজৰিকাই কয়, কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা হ'লে বিজেপিৰ ক্ষতি নহয়। মিত্ৰতাত বদৰুদ্দিন আজমল হ'ব ড্ৰিল মাষ্টাৰ।
আজমলে উঠ কলে বহিব বহ কলে বহিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মিত্ৰতাক লৈ ব্যাপক চৰ্চা ৰাজ্যৰ সৰ্বত্ৰে বিৰোধীৰ মিত্ৰজোঁটক লৈ এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পীযুষ হাজৰিকাই ৰাজ্যত নতুনকৈ যিমানেই দল নোখোলক বিজেপিৰ হাতত পৰাস্ত হ'বই মৰিগাঁৱত এই মন্তব্য ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা সন্দৰ্ভত পীযুষ হাজৰিকাই কয় যে কংগ্ৰেছ আৰু এআইডিএফৰ মিত্ৰতা হ'লে বিজেপিৰ কোনো ক্ষতি নহয় মিত্ৰতাত বদৰুদ্দিন আজমল হ'ব ড্ৰিল মাষ্টাৰ আজমলে উঠ বুলি ক'লে উঠিব বহ বুলি ক'লে বহিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁলোকে দল খুলিলেও তেখেতলোক আমাৰ হাতত পৰাভূত হ'ব তেখেতলোকে দল খুলিব আমি গ'ল দিম একেবাৰে ক্ষতি নহয় অসমৰ ক্ষতি হ'ব অসমীয়াৰ ক্ষতি হ'ব সেইটো হ'বলৈ নিদিওঁ স্কুলত আমাৰ কি থাকে ড্ৰিল মাষ্টাৰ থাকে ড্ৰিল মাষ্টাৰ উঠ বুলি ক'লে উঠো বহ বুলি ক'লে বহো বদৰুদ্দিন আজমল কি হ'ব যেতিয়া কংগ্ৰেছ আৰু ইউডিএফৰ এলায়েন্স হ'ব ড্ৰিল মাষ্টাৰ হ'ব বদৰুদ্দিন আজমল কংগ্ৰেছৰ 40টা জিকিব কথা এটা কোনো মানে ধৰি ল'লোঁ কংগ্ৰেছৰ 40টা জিকিল ইউডিএফৰ 25টা জিকিল ইউডিএফে ক'ব চৰকাৰ নবনাওঁ তেতিয়া কি হ'ব এতিয়া কেনেকৈ তৰুণ গগৈ ডাঙৰীয়া সিদ্ধান্ত ল'ব পাৰে নেকি কংগ্ৰেছৰ সিদ্ধান্তটো তৰুণ গগৈ ডাঙৰীয়া ল'ব নোৱাৰে আৰু তৰুণ গগৈ ডাঙৰীয়া সিদ্ধান্ত লোৱা মানুহে নহয় সৌ সিদিনাখনলৈকে তৰুণ গগৈ ডাঙৰীয়া কৈ আছিলে কি বদৰুদ্দিন আজমলৰ লগত মই জীয়াই থকালৈকে এলায়েন্স নকৰোঁ এতিয়া তেওঁৰ মুখখন ক'ত গ'ল তেখেতৰ মুখখন ক'ত গ'ল তেওঁ পাহৰিব পাৰে বয়স বহুত হৈছে পাহৰিব পাৰে সেইটো তেওঁৰ ভুল নহয় তেওঁ বহুত বয়স হৈছে 90 বছৰ হৈছে তেওঁ সেই কথাটো পাহৰিব পাৰে আপুনি চাই আছে প্ৰথম সংবাদ দুগৰাকী প্ৰবক্তাৰ প্ৰথমে তৰ্কযুদ্ধ আৰু তাৰ পিছত প্ৰচণ্ড মাৰপিট চিচি কেমেৰাত বন্দী হৈছে দুগৰাকী প্ৰবক্তাৰ সংঘাতৰ দৃশ্য গুলবাৰ্গা বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা বিশ্ববিদ্যালয়খনৰ মনোবিজ্ঞান বিভাগৰ প্ৰবক্তা এছপি মেলাকেৰী আৰু উদ্ভিদতত্ত্ব বিভাগৰ মুৰব্বী ডক্টৰ GM বিদ্যাসাগৰৰ মাজত মাৰপিট এগৰাকী শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ দুই প্ৰবক্তাৰ মাজত সূত্ৰপাত হয় প্ৰথমে কাজিয়াৰ আৰু ইপিনে এই ঘটনা সন্দৰ্ভত প্ৰবক্তা এছপি মেলাকেৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ভাইৰেল হৈ পৰিছে দুই প্ৰবক্তাৰ এই মাৰপিটৰ দৃশ্য দুগৰাকী প্ৰবক্তাৰ প্ৰথমে তৰ্কযুদ্ধ আৰু তাৰ পিছত প্ৰচণ্ড মাৰপিটৰ ঘটনা চিচি কেমেৰাত বন্দী হৈছে দুয়োগৰাকী প্ৰবক্তাৰ সংঘাতৰ এই দৃশ্য গুলবাৰ্গা বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা বিশ্ববিদ্যালয়খনৰ মনোবিজ্ঞান বিভাগৰ প্ৰবক্তা এছপি মেলাকেৰী আৰু উদ্ভিদতত্ত্ব বিভাগৰ মুৰব্বী ডক্টৰ GM বিদ্যাসাগৰৰ মাজত মাৰপিট এগৰাকী শিক্ষাৰ্থীৰ নামভৰ্তিক কেন্দ্ৰ কৰি দুয়োগৰাকী প্ৰবক্তাৰ মাজত এই সংঘৰ্ষ তথা কাজিয়াৰ সূত্ৰপাত হয় ইপিনে এই ঘটনা সন্দৰ্ভত প্ৰবক্তা এছপি মেলাকেৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত সামগুৰিত সমূহ সমৰত বিজেপি কংগ্ৰেছ সামগুৰিৰ হালপাৰাত ৰকিবুলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে সংখ্যালঘু ৰাইজে স্বতঃস্ফূৰ্তভাৱে 2 শতাধিক সংখ্যালঘু লোক ওলাই আহিল পথত ৰেলী কৰি দিলে ৰকিবুল হুছেইন মুৰ্দাবাদ ধ্বনি কংগ্ৰেছৰ সভাত বাজিল সকলোৰে আনন্দ সৰ্বানন্দ দৃশ্য দেখুৱাইছো সামগুৰি তেনেদৰে সমূহ সমৰত বিজেপি কংগ্ৰেছ সামগুৰিৰ হালপাৰাত ৰকিবুলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে সংখ্যালঘু ৰাইজে স্বতঃস্ফূৰ্তভাৱে 2 শতাধিক সংখ্যালঘু লোক ওলাই আহিল ৰাজপথলৈ পথত ৰেলী কৰি ৰকিবুল হুছেইন মুৰ্দাবাদ ধ্বনিৰে কপালে আকাশ বঁটা আৰু কংগ্ৰেছৰ সভাত বাজিল সকলোৰে আনন্দ সৰ্বানন্দৰ ধ্বনি (15-20 বছৰ ধৰি কংগ্ৰেছৰ শাসনকালৰ পৰা ৰকিবুল হুছেইনে সামগুৰি ৰাইজৰ ওপৰত যি ধৰণে অত্যাচাৰ কৰিছে তাৰে আজি সামগুৰি ৰাইজে চালপাত
এই ব্যক্ত কৰিছে ৰকিবুলৰ যি মিটিং আছিলে আজি ৰকিবুলৰ মিটিং আজি কৰিব দিয়া নাই কিয়নো চামগুৰিৰ ৰাইজৰ যি অত্যাচাৰ কৰিছে কংগ্ৰেছে যি গুণ্ডাগিৰি কৰিছে আৰু মাইনৰিটিৰ নামত যি তেওঁ ৰাজনীতি কৰিছে মাইনৰিটি উন্নয়নৰ নামত একো কৰা নাই চামগুৰিৰ লগতে সমস্ত অসমক যি ধৰণে তেওঁ লুণ্ঠন ৰাজ চলাইছে কাজিৰঙাৰ গড়কে আদি কৰি ধৰি পেলাই যি ধৰণে তেখেতে গুণ্ডাগিৰি ধৰি চামগুৰিৰ অত্যাচাৰ সহ্য কৰিব পৰা নাই আৰু তাৰে ক্ষোভত আজি চামগুৰি চালপাৰাত সাধাৰণ ৰাইজ ওলাই আহিছে সাধাৰণ ৰাইজে ওলাই আহি পেলাই তেখেতক আজি খেদা দিছে বিজেপি জয়ধ্বনি দিছে বিজেপি জিন্দাবাদ কৰিছে আৰু ৰকিবুল হুছেইন গৌৰৱধ্বনি দিছে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 452 সংখ্যক তিৰুভাৱ তিথি গুৰু বন্দনাৰে মুখৰিত ৰাজ্যৰ নামঘৰ সত্ৰ আৰু কীৰ্তন ঘৰসমূহ চাকি বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন কৰাৰ লগতে নাম প্ৰসংগৰে গুৰুজনাক স্মৰণ কৰে ভকত বৈষ্ণৱসকলে গুৰুজনাৰ অপূৰ্ব সৃষ্টি আৰু সত্তাক জীয়াই ৰখাৰ প্ৰয়াসেৰে উপজা ভূমি বৰদোৱাত পুৱাৰে পৰা নাম প্ৰসংগ আৰম্ভ কৰিছে ভকত বৈষ্ণৱসকলে 1568 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোত কোচবিহাৰৰ ভেলা মধুপুৰ সত্ৰত মহাপ্ৰয়াণ ঘটিছিল অসমৰ সমাজ সাহিত্য সংস্কৃতিৰ এইগৰাকী কান্তাৰীৰ সাংস্কৃতিক প্ৰমূল্যৰে এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ জীৱনক একত্ৰিত কৰিছিল মহাপুৰুষজনাই উজনি নামনি সৰ্বত্ৰ গুৰু বন্দনাৰে মুখৰ হৈ পৰিছে পৰিৱেশ দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত 7 দিনীয়াকৈ পালন কৰা হৈছে মহাপুৰুষ গুৰুজনাৰ তিৰুভাৱ তিথি নাম কীৰ্তনেৰে মুখৰিত সত্ৰ নামঘৰ দৰঙৰ খটৰা সত্ৰত বিগত বছৰৰ দৰে এইবেলি পালন কৰা হৈছে মহাপুৰুষ শংকৰদেৱৰ গুৰুজনাৰ তিৰুভাৱ তিথি 450 বছৰ গৰকা ঐতিহাসিক খটৰা সত্ৰত ভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটিছে ভকতৰ 7 দিনীয়াকৈ পালন কৰা তিৰুভাৱ তিথিৰ আজিৰ অন্তিমটো দিন কৰোনা মহামাৰীৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি কম সংখ্যক ভক্তৰ সমাগম হৈছে খটৰা সত্ৰত আগবঢ়াইছো মংগলদৈৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ ৰিপৰ্ট আমি উপস্থিত আছোঁ দৰং জিলাৰ ঐতিহাসিক এই খটৰা সত্ৰত আৰু 450 বছৰ গৰকা খটৰা সত্ৰত প্ৰতি বছৰেই যি গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে যি নাম প্ৰসংগ আয়োজন কৰি আহিছে আৰু এইবাৰো 7 দিনীয়া কাৰ্যসূচী তেওঁলোকে তিৰুভাৱ তিথি আয়োজন কৰিছে আমি দেখুৱাইছোঁ যিসকল ভক্ত এই ভক্তসকলে এনেধৰণে নাম কীৰ্তন তেওঁলোকে কৰিছে আমি দেখুৱাইছোঁ কমছে ৰমেশে দেখুৱাব আৰু ক'ব লাগিব যে দৰং জিলাৰ এই ঐতিহাসিক খটৰা সত্ৰ 450 বছৰ গৰকা এই খটৰা সত্ৰত প্ৰতি বছৰে এই যি শংকৰদেৱৰ তিৰুভাৱ তিথি পালন কৰি আহিছে আৰু ভাৰতৰ প্ৰিয় ঈশ্বৰ নেতাজনে গোবিন্দ দাদাই স্থাপন কৰা এই সত্ৰখনত বিভিন্ন প্ৰান্তৰ পৰা ভক্তবাৰ ৰাইজ সমবেত হয় জিলাখনৰ বাহিৰৰ পৰা ভক্তবাৰ ৰাইজ সমবেত হয় আমি কথা পাতিম যিহেতু প্ৰতি বছৰ তেওঁলোকে এই তিৰুভাৱ তিথি আয়োজন কৰি আহিছে এইবাৰ কেনে আয়োজন যিহেতু কৰোনা মহামাৰীৰ কাৰণে কিছু নিৰ্দেশনা চৰকাৰৰ ফালৰ পৰা আছে সেই নিৰ্দেশনাসমূহ পালন কৰি কি ধৰণে তেওঁলোকে সাজু হৈছে কি ক'বা যিহেতু প্ৰতি বছৰে আপোনালোকে এই তিৰুভাৱ তিথি পালন কৰি আহিছে এই বছৰো পালন কৰিব আহিছে 7 দিনীয়া কাৰ্যসূচী যিহেতু এবাৰ কৰোনা মহামাৰীৰ কাৰণে কিছু বাধা থাকিব কেনেকুৱা আয়োজন নমস্কাৰ আমাৰ খটৰা সত্ৰৰ এয়া 450 বছৰ অতিক্ৰম কৰিলে আৰু এই 450 বছৰেদিয়ে আমাৰ গুৰুজনাৰ তিথিসমূহ পালন কৰি অহা হৈছে আৰু এয়া পবিত্ৰ ভাদ মাহ এই ভাদ মাহতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা শুক্লা দ্বিতীয় তিথিত বৈকুণ্ঠ প্ৰয়াণ হৈছিল আজি আমাৰ এয়া তিথি মূল তিথি আজিৰ পৰা 7 দিন আগৰ পৰা কীৰ্তন আৰম্ভ হৈছে আজি সপ্তমটো কীৰ্তন আজি মূল তিথি ইতিমধ্যে আপোনালোকে লক্ষ্য কৰিছে ভকত কম আছে এবাৰ চৰকাৰৰ নিৰ্দেশ মতে আমি বিশেষ ভকতৰ মাজতে এই অনুষ্ঠানভাগি আমি কৰাৰ আমাৰ চিন্তা কৰিছোঁ আৰু এই মাহতে আমাৰ কৃষ্ণ পঞ্চমী তিথিত মহাপুৰুষ মাধৱদেৱ প্ৰয়াণ হৈছিল আমাৰ এই তিথি ভাগি হ'ব আৰু ভাদ মাহৰে কৃষ্ণ অষ্টমী তিথিত ভগৱান শ্ৰীকৃষ্ণই জন্ম লাভ কৰিছিল এই ক্ষেত্ৰতো এই মাহটো পবিত্ৰ মাহ আৰু যি পৰীক্ষিতৰ ব্ৰহ্মসাপ এই যে পৰীক্ষিতে ব্ৰহ্মসাপ পাইছিল এই ভাদ মাহতে আৰু ভাদ মাহৰে নৱমী তিথিৰ পৰা পূৰ্ণিমা তিথিলৈ তেখেতে 7 দিন ধৰি ভাগৱত শ্ৰৱণ কৰি মুক্তি লাভ কৰিছিল আৰু সেইকাৰণে ভাদ মাহক পবিত্ৰ মাহ বুলি গণ্য কৰা হয় আমাৰ খটৰা সত্ৰত এই আটাইখিনি এতিয়ালৈ পালন কৰি অহা হৈছে কৃষ্ণ আয়োজক আৰু আমি উল্লেখ কৰিছোঁ ইতিমধ্যে যে দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ আৰু খটৰা সত্ৰৰ ধৰণে তেওঁলোকে নাম কীৰ্তন কৰিছে আৰু যি মাধৱদেৱৰ প্ৰিয় শিষ্য লেচকনীয়া গোবিন্দ দাদাই স্থাপন কৰা এই খটৰা সত্ৰত
প্ৰতি বছৰে এই ধৰণে আয়োজন কৰি আহিছে। ভক্তবান ৰাইজ আছে যদিও কৰোণা মহামাৰীৰ কাৰণে কিছু ভক্তবান ৰাইজৰ সমাগম এইবাৰ অনগতকৈ কম, তথাপিও কিন্তু কিছু নিকটৱৰ্তী বহু ভক্তবান ৰাইজ অহা দেখিবলৈ পোৱা গৈছে। ক'ৰ পৰা আহিছে? আমি হাজোৰ পৰা আহিছোঁ বা এটা চাৰিৰ পৰা আহিছোঁ। প্ৰতি বছৰে আহে? কি কয়? প্ৰতি বছৰে আহে নেকি? আহোঁৱে। কেনেকুৱা অনুভৱ, কেনেকুৱা লাগে এটা আহি? ভাল লাগে, খুব ভাল লাগে। ক'ৰ পৰা আহিছোঁ? আমি বাটাচাৰীৰ পৰা আহিছোঁ। হয়, আমি ইয়াত বহুতবাৰ আহিছোঁ, আহি থাকোঁ, ভাল লাগে। এইখন সত্ৰৰ মহত্ব আছে আমাৰ মানে দৰং জিলাৰ বা আমাৰ অসমৰ ভিতৰতে এখন ভাল সত্ৰ, সকলো আহিব লাগে। মই এটা মনৰ কামনাও পূৰণ হয় ৰাইজৰ। কেনেকুৱা আহি ভাল লাগে, ভাল লাগে। এইবাৰ কৰোণা মহামাৰীৰ কিছু মানে যি ভক্তবান ৰাইজ ভাল লাগে, আমি আহি থাকোঁ। এইসকল ভক্তবান ৰাইজ। আৰু আমি উল্লেখ কৰিছোঁ দৰং জিলাৰ বাহিৰেও জিলাৰ বাহিৰৰ পৰাও কামৰূপ শোণিতপুৰ জিলাৰ পৰাও ভক্তবান ৰাইজৰ সমাবেত হয়। আৰু ৰমেশে দেখুৱাইছে এয়া ভক্তবান ৰাইজে কিছু সমাবেত হৈছে, যদিও যি ধৰণে আন বছৰ দেখিবলৈ পোৱা যায় ভক্তৰে ভৰি থাকে, কিন্তু এই বছৰ তেনে পৰিৱেশ নাই। কাৰণ কৰোণা মহামাৰীৰ কাৰণে যি সংক্ৰমণৰ আশংকাত ভক্তবান ৰাইজৰ সমাগম কম দেখিবলৈ পোৱা গৈছে দৰং জিলাৰ এই ঐতিহাসিক খটৰা সত্ৰত। ইফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে বিভিন্ন প্ৰান্তত। 452 সংখ্যক তিৰুভাৱ তিথি চৰকাৰী নীতি নিৰ্দেশনাৰ মাজেৰে গুৰুজনাৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ প্ৰতিটো নামঘৰ তথা ধৰ্মীয় অনুষ্ঠান। আৰু ইয়াৰ মাজতেই ব্যতিক্ৰমভাৱে নিজ গৃহতে গুৰুজনাক স্মৰণ কৰিলে তেজপুৰৰ শিল্পী দম্পতি খনীন্দ্ৰ কুমাৰ ডেকা আৰু গীতা ভূঞা ডেকাই। লোকগীত পৰিৱেশনেৰে প্ৰণিপাত জনাই এনেদৰে গুৰুজনাক স্মৰণ কৰিলে শিল্পী দম্পতিয়ে। তেজপুৰৰ পৰা আগবঢ়াইছোঁ আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট। আজি গুৰুজনাৰ তিৰুভাৱ তিথি। তেজপুৰৰ শিল্পী দম্পতি খনীন্দ্ৰ কুমাৰ ডেকা আৰু গীতা ভূঞা ডেকাই গুৰুজনালৈ প্ৰণিপাত জনাইছে এটি লোকগীতেৰে।